Good morning, friends. আজি আকৌ আপোনালোকক হেল্থ সম্পৰ্কে কেইটামান কথা ক'বলৈ লৈছোঁ। Health, by definition, it's the complete well-being of physical, mental, social, and spiritual well-being, not merely an absence of disease or infirmity. সম্পূৰ্ণ সুস্থ অৱস্থাটোৱে হৈছে আপোনাৰ স্বাস্থ্য। কেৱল বেমাৰ নাথাকিলে আপুনি স্বাস্থ্যৱান নহ'বও পাৰে যদি আপুনি মানসিকভাৱে সুস্থ নহয়। আজি আপোনালোকক স্বাস্থ্য সম্পৰ্কে এটা বেলেগ ধৰণৰ কথা ক'বলৈ লৈছোঁ। এখন পৰ্যায়বৃত্ত তালিকা আপোনালোকৰ মাজত ক'বলৈ লৈছোঁ। সৰু সৰু কথা আপোনালোকৰ কাৰ্যকৰী কৰিলে হয়তো অলপ হ'লেও আপোনালোক নিজকে স্বাস্থ্যৱান কৰি ৰখাত সুবিধা হ'ব। মই এৰ পৰা জেডলৈ এই কথাকেইটা কৈ যাম, আপোনালোকে মন কৰিব বা নোট কৰিবও পাৰে। প্ৰথম লৈ আহোঁ এক্টিভিটি, মানে মুভ ইউৰ বডি এটলিষ্ট 30 minutes a day। আপোনাৰ অন্ততঃ দিনত 30 minutes আপোনালোকে এক্সাৰচাইজ কৰক। বি ব্ৰিথিং, periodic and slow mindful breathing। আপোনালোকে উশাহ যেতিয়া লয় খুব গভীৰ উশাহ ল'বলৈ চেষ্টা কৰিব আৰু খুব লাহে লাহে ধীৰে ধীৰে উশাহ ল'বলৈ চেষ্টা কৰিব। মই যেনেকৈ লৈছোঁ এতিয়া, দীঘলকৈ উশাহ ল'ব, দীঘলকৈ এৰিব। ক্লিন ইটিং মানে হ'ল choose whole unprocessed food nutrient in your diet। আনপ্ৰচেছড ফুড আমি খাব লাগে স্বাস্থ্যৰ কাৰণে। বহুত আনপ্ৰচেছড ফুড পোৱা যায়, যেনেকৈ চাউলৰ পৰা ভাত, আটাৰ পৰা ঘেঁহুৰ পৰা ৰুটি, তাৰপাছত আটা, এইবিলাক কোনো বিশেষ প্ৰচেছ কৰা নহয়। জাষ্ট চাউলটো তাৰ মিলত খুন্দি পিনে চাউল তৈয়াৰ কৰা হৈছে, ধানটো বা দাইল, লেণ্টিলছ যিবিলাক প্ৰ'টিন থাকে সেইবিলাকো আপুনি আনপ্ৰচেছড। ডিচিপ্লিন, মেইনটেইন কনচিষ্টেঞ্চি ইন ইউৰ হেবিটছ। এই কথাটো খুব দৰকাৰী। আমি কিছুমান হেবিটছ পালন কৰোঁ, কিন্তু কেইদিনমান কৰাৰ পাছত আমাৰ আমনি লাগে। মানুহৰ এইটো স্বভাৱ আছেই, চবৰে আছে। যিকোনো হেবিট এটা কনচিষ্টেঞ্চলি আপোনালোকৰ ৰাখিব। এক্সাৰচাইজ মই ক'লোৱে, এক্সাৰচাইজ বিভিন্ন ধৰণৰ আছে। ষ্ট্ৰেংথ, কাৰ্ডিঅ' আৰু ফ্লেক্সিবিলিটি, এইকেইটা বিভিন্ন ভাগৰ এক্সাৰচাইজ। আপুনি গোটেইকেইটা কৰিব পাৰে। খোজ কাঢ়িব পাৰে বা জিমত গৈ কাৰ্ডিঅ' এক্সাৰচাইজ কৰিব পাৰে, ফ্লেক্সিবিলিটি এক্সাৰচাইজ কৰিব পাৰে। তাৰপিছত এফ ফৰ ফ্ৰেছ এয়াৰ। আপুনি যিমান পাৰে বাহিৰত সময় কটাব চাব। যেতিয়া সময় পায় তেতিয়া আপুনি ফ্ৰেছ এয়াৰ পাব। বন্ধ কোঠাৰ যিটো বায়ু সেইটো নিৰ্মল নহ'বও পাৰে। বাহিৰত যেতিয়া আপুনি যায় তেতিয়া আপুনি সুস্থ বতাহ ল'ব পাৰিব। দেন জি ফৰ গুড শ্লিপ। গুড শ্লিপ আপোনাৰ সকলোৰে দৰকাৰী। 7 to 8 hours অন্ততঃ গুড শ্লিপ। হাইড্ৰেশ্যন মানে পানী, আপোনাৰ যথেষ্ট পৰিমাণৰ পানী খাব লাগে। মেইনলি আপোনাৰ বডিটো হাইড্ৰেটেড কৰি ৰাখিব কাৰণে। ইমিউনিটি আমাৰ ইমিউনিটি আমি নিজে বঢ়াব পাৰোঁ, বা কিছুমান ইমিউনিটি আমাৰ শৰীৰত নিজে আহে। আৰু কিছুমান ডায়েট, শাক পাচলি, ছানলাইট, গুড হাইজিন, এইবিলাকৰ পৰা আমি কিছুমান যিটো ইমিউনিটি মানে বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা, সেইটো আমি বঢ়াব পাৰোঁ। যিবোৰ জয় মানে এংগেজ ইন চাম গুড ফ্ৰেণ্ডছ। ভাল বন্ধুৰ লগত আপোনালোকে সময় কটাওক, ধেমালি কৰক, মাজে মাজে ওলাই যাওক এটা দিনৰ কাৰণে, দিনটো পিকনিক নিচিনাকৈ মনাওক। এনেকুৱা নহয় যে আপুনি কোনোবা এদিন যাব, খুব চিন্তা চৰ্চা কৰি আছে, পটককৈ কিবা এটা হলিডে পালে পটককৈ কোনোবা এখন জেগালৈ আপোনালোকে যাওক, ফূৰ্তি কৰক, মুকলি বতাহত, মুকলি হেয়াত ৰান্ধি বাঢ়ি খাওক বন্ধুৰ লগত বা নিজৰ পৰিয়ালটোৰ লগত।
আপুনি এটা বিশেষ ধৰণৰ আনন্দ পাব। নলেজ, আপোনালোকৰ স্বাস্থ্যটোৰ সম্পৰ্কে সদায় সজাগ হৈ থাকিব, নলেজেবল হৈ থাকিব, সেলফ কেয়াৰ ল'ব। তাৰ কাৰণে আপোনালোকৰ লাইফষ্টাইল বা ৱৰ্ক লাইফ বেলেঞ্চ। আপোনালোকে চাকৰি কৰে, অফিচত কাম কৰে, বিজনেছ কৰে, সকলোৱে কৰে, আমিও কৰোঁ, কিন্তু তাৰ মাজতে আপোনাৰ ঘৰ, সংসাৰ, পৰিয়াল সেইবোৰ কথা বাদ নিদিব। তাৰ মাজতে এটা বেলেঞ্চ বজাই ৰাখিব, তেতিয়াহে আপুনি এজন স্বাস্থ্যৱান মানুহ হৈ থাকিব পাৰিব। যে আপুনি স্বাস্থ্যৱান মানুহ হয়নে নহয়, আপোনাৰ এই কথাটোতো নিৰ্ভৰ কৰে। আপুনি অফিচত কাম কৰিছে, ঘৰত অকণো সময় দিব পৰা বা দিয়া নাই, কাম সকলোৱে কৰে, তাৰ মাজতে সময় উলিয়াই ল'ব। সেইটো হ'ল ৱৰ্ক লাইফ বেলেঞ্চ। মাইণ্ডফুল মানে খুব মনোযোগেৰে কৰা কাম বা মেডিটেশ্যন, এইবিলাকৰ কথা কৈছে। এণ্ড নিউট্ৰিশ্যন মই আগতেও কৈছোঁ, অলৱেজ ইট বেলেঞ্চড ডায়েট। বেলেঞ্চ মানে যিবোৰ ডায়েটত সকলো ধৰণৰ লাগতিয়াল পদাৰ্থ বা খাদ্য থাকে, প্ৰটিন, ভিটামিনছ, কাৰ্বহাইড্ৰেট, শৰ্কৰা, মাইক্ৰ'নিউট্ৰিয়েণ্টছ, এই গোটেইবোৰ থকা খাদ্য আপুনি আমাৰ তালিকাত ৰাখিব লাগে। ফৰ অপটিমিজিম, আপুনি সদায় যোগাত্মক দৃষ্টিভংগী এটা ল'ব লাগে। যিকোনো কথাৰ প্ৰতি আপুনি যোগাত্মক হ'ব লাগে। কিছুমান মানুহ আছে পেচিমিষ্টিক, কথা এটা ক'লে পেচিমিষ্টিক, মানে ঋণাত্মক ধাৰণা এটা লৈ লয়। গতিকে সদায় পজিটিভ হ'ব। প্ৰিভেনশ্যনটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰিভেনশ্যন খুবেই দৰকাৰী। কাৰণ আপোনাৰ COVID-19ত গম পাইছে, ক'ভিডটো এটা সম্পূৰ্ণ প্ৰিভেণ্টেবল ডিজিজ আছিলে, যে আমি কেনেকৈ কাঢ়িব লাগে, কেনেকৈ মাস্ক পিন্ধিব লাগে, বা কমন কল্ডৰ নিচিনা, ইনফ্লুৱেঞ্জাৰ নিচিনা বস্তুবোৰ আমি কেনেকৈ বাচি থাকিব লাগে, ল'ৰা ছোৱালীক আমি কেনেকৈ ভেকচিন বা টীকা দিব লাগে, সেই কথাবোৰ হৈছে আপোনাৰ প্ৰিভেণ্টেবল। কাৰণ বেছিভাগ বস্তুৱে আপুনি প্ৰিভেনশ্যন মানে নিবাৰণ কৰিব, প্ৰিভেনশ্যন কৰিব পাৰোঁ, নোহোৱাকৈ ৰাখিব পাৰোঁ। মই আগতেও কৈছোঁ, কোৱালিটি টাইম কি আচলতে? এই যে এটা দিনৰ কাৰণে আপুনি ওলাই গ'ল, ক'ৰবাত বন্ধু বান্ধৱৰ সৈতে বা পৰিয়ালৰ সৈতে কটালে, মুকলি আকাশৰ তলত, আকাশত উৰি যোৱা চৰাইখিনি চালে, কাষেৰে বৈ যোৱা নদীখিনিৰ কুলু কুলু পানীৰ শব্দ শুনিলে, দূৰৰ পৰা আপোনাৰ ক'ৰবাত গীত গাইছে, বাঁহী বজাইছে, সেই শব্দ, ৰিলেক্সেশ্যন হ'বলৈ শিকিব। ৰিলেক্সেশ্যন আপোনাৰ মেডিটেশ্যন এটা ৰিলেক্সেশ্যন আছে, বা আপোনাৰ আৰু বহুত ধৰণৰ ৰিলেক্স কৰা পদ্ধতি আছে। যেনেকৈ আপোনাৰ কোঠাটোৰ গোটেই ফটোবোৰ এফালৰ পৰা আপুনি চাই যাব পাৰে, কোনখন কি তাত মনোযোগ দিব পাৰে, সেইটো এটা ৰিলেক্সেশ্যন। তেতিয়া আপুনি কোনখন ফটো কেনেকুৱা কি, সেই বিষয়ে যদি আপুনি গভীৰভাৱে পায়, ওচৰতে চুই চোৱা বস্তুকেইটা চুই চাব পাৰে। যেনে মোৰ ওচৰতে পেপাৰ ৱেটটো আছে, পেপাৰটো মই চুই চাইছোঁ, কেনেকুৱা ঠাণ্ডা নে গৰম, ওচৰৰ টেবুলখন চাইছোঁ, অনুভৱ কৰিছোঁ। এই সৰু সুৰা কাম কিছুমান আপুনি নিজে কৰিব পাৰে। এইবোৰ হ'ল কিছুমান ৰিলেক্সেশ্যনৰ টেকনিক। ছানলাইট আমাক সকলোকে লাগেই, কাৰণ সকলো শক্তিৰ মূলত সূৰ্য, আৰু বিশেষকৈ ৰাতিপুৱাৰ ছানলাইটটো আমাৰ কাৰণে খুবেই দৰকাৰী। ছানলাইট ৰাতিপুৱাৰ সূৰ্যৰ যিটো পোহৰ, সেইটো আমাৰ ভিটামিন ডি চিন্থেচিছৰ কাৰণে লাগে, আৰু ছানলাইটে আপোনাৰ বহুত বেমাৰ আজাৰৰ পৰা আমাক ৰক্ষা কৰে। আৰু আমাৰ বিভিন্ন ধৰণৰ কাপোৰে শুকোৱা হওক বা আন কিবা শুকুৱাই হওক, ছানলাইট লাগিবই। ছানলাইট অবিহনে আমি একো কৰিব নোৱাৰোঁ। টাইম মেনেজমেণ্টটো আপোনাৰ জীৱনত বহুত দৰকাৰী। যদি আপুনি টাইমটো মেনেজ কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ লৰা ঢপৰা হ'ব, আৰু সময়ত আপুনি একো কাম কৰিব নোৱাৰে। গতিকে টাইম মেনেজমেণ্টৰ আপুনি টেকনিক্সটো নিজে আপুনি কিছুমান উপায় উদ্ভাৱন কৰিব পাৰে। আণ্ডাৰষ্টেণ্ডিং বডি ছিগনেলছ। আমাৰ বডিয়ে কিছুমান ছিগনেল দিয়ে। যেনে আপোনাৰ, মই সাধাৰণ কথা কৈছোঁ, স্নিজিং, এই যে আপুনি হাঁচি মাৰাটো কি? আপোনাৰ ভিতৰত কিবা অদৰকাৰী বস্তু এটা, ভাইৰাছেই হওক বা কিবা ফুড পাৰ্টিকুলে আপোনাৰ যিটো নাকৰ ভিতৰত বা লেৰিংছৰ এইখিনিত গৈছে, তাৰ কাৰণে আপোনাৰ স্নিজিং, হাঁচি আহিছে। যেতিয়া আপোনাৰ চৰ্দি লাগে, তাত দেখিব খুব স্নিজিং, চৰ্দি লাগে, হাঁচি আহে। বডিটোৱে আপোনাক ছিগনেল দিয়ে যে ছামথিং গয়িং ৰং, আৰু সেইটো আপোনাৰ বডিৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে
হাঁচি আহে বা কাহটো এটা আপোনাৰ ছিগনেল, প্ৰটেক্টিভ ছিগনেল যে কাহ হৈছে, কিবা এটা অদৰকাৰী বস্তু ভাইৰাছ গৈছে আৰু আপোনাৰ ঠাণ্ডা হৈ গৈছে, সেইটো কাৰণে আপোনাৰ কাহ হৈছে আৰু ভিতৰত থকা আপোনাৰ অদৰকাৰী বস্তুখিনি উলিয়াই দিবৰ কাৰণে শৰীৰটোৱে বা লাঙে চেষ্টা কৰিছে। সেইটো হ'ল আপোনাৰ বডি ছিগনেলবিলাক আপুনি বুজিব লাগিব যে এই যে চৰ্দিটো আহিলে, এই যে হিকটিটো আহিলে, ভিটামিনছৰ দৰকাৰী, কিন্তু অদৰকাৰী ভিটামিন খাব নালাগে। যেতিয়া আপোনাৰ ডেফিচিয়েঞ্চি হয় তেতিয়া আপুনি ভিটামিন খাব লাগে, বা কিছুমান এণ্টিবায়'টিক খালেও ভিটামিন খোৱা দৰকাৰ, ভিটামিনটো অলপ কমাই দিয়ে কিছুমান গতিকে আৰু আমাৰ যিবিলাক শাক পাচলি চাউল চবতে ভিটামিন থাকেই কিছু পৰিমাণে। কিছুমান ভিটামিন হয়তো আপোনাৰ ডেফিচিয়েঞ্চি হ'লেই আপুনি ল'ব লগা হয়, যেনে ভিটামিন ডি আজিকালি সকলোৰে কম, গতিকে চেক কৰি আপুনি ভিটামিন ডি ল'ব লাগিব। ডব্লিউত কি হ'ব? ৱাটাৰ এণ্ড ৱেট কণ্ট্ৰল, দুইটা দৰকাৰী। পানী লাগিবই, পানী নোহোৱাকৈ আপুনি জীয়াই থাকিব নোৱাৰে। ৱাটাৰ ইজ লাইফ। আৰু ৱেট কণ্ট্ৰলটো জানেই, ৱেট আমি কণ্ট্ৰল কৰিব লাগে। আমাৰ ৱেটটো সদায় নিৰ্দিষ্ট মাত্ৰাত থাকিব লাগে। ৱেট বাঢ়িলে আপোনাৰ বিভিন্ন বেমাৰ হ'ব পাৰে, প্ৰেছাৰ, ডায়েবেটিছ, হাড়ৰ বেমাৰ, ঢেৰ কিবা কিবি। গতিকে আপোনাৰ ৱেট কণ্ট্ৰলৰ কাৰণে আমি BMI যিটো বডি মাছ ইণ্ডেক্স, সেইটো আপোনালোকে মাজে মাজে চেক কৰিব পাৰে। এক্সামিনেশ্যন যেনেকৈ চেল্ফ চেক বা ৰুটিন ডক্টৰ ভিজিট বা হেল্থ চেকআপ, যিটো ৰুটিন চেকআপ নিজেই কৰিব পাৰে। প্ৰেছাৰটো নিজে চাব পাৰে, চুগাৰটো নিজে চাব পাৰে, ৱেটটো নিজে চাব পাৰে। য়োগা মই আগতে মেডিটেশ্যনৰ কৈছোঁ, য়োগা আমি কৰিব লাগে। আমাৰ ইম্প্ৰুভ যিটো ফ্লেক্সিবিলিটি, ষ্ট্ৰেংথ এণ্ড মেণ্টেল কাম। ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত যোগা ওতঃপ্ৰোতভাৱে জড়িত, আৰু এতিয়া আপোনাৰ গোটেই বিশ্বতে যোগাটো সমাদৰ লাভ কৰিছে। আৰু 21 জুন য়োগা ডে ইণ্টাৰনেশ্যনেল য়োগা ডে হিচাপে পালন কৰা হয়। শেষলৈ আহিলোঁ। নেক্সট জেড ফৰ জিৰ' টক্সিক হেবিট। আপোনাৰ টক্সিক হেবিট কিছুমান থাকে, টক্সিক ফ্ৰেণ্ডৰ কিছুমান থাকে। টক্সিক ফ্ৰেণ্ডৰ কথা কোৱা নাই মই ইয়াত, টক্সিক হেবিটছ কিছুমান আছে, যেনেকৈ এভইড স্মকিং, এভইড এক্সেছ এলকহল, ড্ৰাগছ, সেইবোৰ হ'ল টক্সিক হেবিটছ। এইবিলাক আপোনালোকে পৰা আঁতৰি থাকিব। গতিকে মই এই যিটো লাইফৰ হেল্থৰ বা আপোনাৰ উন্নতিৰ কাৰণে যিটো পেৰিয়ডিক টেবল ক'লোঁ, A to Z, সেইখিনি আপোনালোকে মন কৰিব বা মনত ৰাখিব। আৰু ভিডিঅ'টো যদি এবাৰত আপোনাৰ মনত নাথাকে আকৌ ৰিপিট কৰি চাব, তেতিয়া আপুনি গম পাব। ইন শ্বৰ্ট মই কৈ দিছোঁ, A পৰা জেডলৈকে। A ফৰ এক্টিভিটি, B ফৰ ব্ৰিথিং, C ফৰ ক্লিনিং, D ফৰ ডিচিপ্লিন, E ফৰ এক্সাৰচাইজ, F ফৰ ফ্ৰেছ এয়াৰ, G ফৰ গুড শ্লিপ, H ফৰ হাইড্ৰেশ্যন, I ফৰ ইমিউনিটি, J ফৰ জয়, K ফৰ নলেজ, L ফৰ লাইফ বেলেঞ্চ, M ফৰ মাইণ্ডফুলনেছ, N ফৰ নিউট্ৰিশ্যন, O ফৰ অপটিমিজিম, P for prevention, Q for quality time, R for relaxation, S for sunlight, T for time management, E for understanding of body signal, V for vitamins, W for water and weight control, X for examination, Y for yoga, Z for zero toxic habit. Thank you ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আপোনাক মই আগতেও কৈছোঁ, যদি ভিডিঅ'টোত আপোনাৰ ক'ৰবাত কিবা খোকোজা লাগিছে, আৰম্ভণিৰ পৰা শেষলৈ আকৌ এবাৰ চাব, তেতিয়া আপোনাৰ কনফিউজন ক্লিয়াৰ হ'ব। থেংক ইউ, হেভ এ গুড ডে, আকৌ লগ পাম।